ঢিঙৰ মোৱামাৰীত ব্ৰহ্মপুত্ৰত বিসৰ্জন দিয়া হ'ল জুবিন গাৰ্গৰ চিতাভস্ম। নগৰ জিলায়ুক্ত দেৱাশিষ শৰ্মা, বিধায়ক ৰূপক শৰ্মাই চিতাভস্ম বিসৰ্জন দিলে ঢিঙৰ মোৱামাৰীৰ ব্ৰহ্মপুত্ৰত। হয়, এই দৃশ্যলৈ চাওক। মায়াবী গীতৰ ধ্বনিৰে জীপাল খোল ঢিঙৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকু অজস্ৰক কন্দুৱাই চিৰদিনৰ বাবে বিদায় ল'লে প্ৰতিজন অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে। জুবিন গাৰ্গৰ মৃত্যুত নিতাল নিস্তব্ধ আজি সাংস্কৃতিক জগত। শিল্পীজনৰ মহাপ্ৰয়াণৰ এসপ্তাহৰ অন্তত বৃহস্পতিবাৰে অৰ্থাৎ আজি ব্ৰহ্মপুত্ৰত প্ৰথমবাৰৰ বাবে মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত বিসৰ্জন দিয়া হয় জুবিন গাৰ্গৰ চিতাভস্ম। নগৰ জিলায়ুক্ত দেৱাশিষ শৰ্মা, নগাঁও জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, বিধায়ক ৰূপক শৰ্মা ঢিঙত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত ঢিঙৰ মোৱামাৰীৰ ব্ৰহ্মপুত্ৰৰ বুকুত বিসৰ্জন দিয়ে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ চিতাভস্ম। কেইবাখনো নাৱত স্থানীয় ৰাইজৰ সহযোগত প্ৰাণৰ শিল্পীজনৰ চিতাভস্ম বিসৰ্জন দিয়া হয় ঢিঙৰ মোৱামাৰীৰ ব্ৰহ্মপুত্ৰৰ বুকুত।